নিজেৰুৱা নিমগছৰ তলত জিৰণি মুখ্যমন্ত্ৰীৰ হাতীক কল খুৱাই কন্যাকাৰ সেউজ আৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কন্যাকাৰ অতিথিশালাত নিশাটো জিৰণি লোৱাৰ পাছত পুৱাই কন্যাকা নামঘৰত আঁঠুলৈ মংগল কামনা কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ মানস পুত্ৰ তথা পোহনীয়া হাতী ৰামুক নিজ হাতে কল খুৱাই সন্তুষ্টি লাভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 বছৰ পূৰ্বে কন্যাকা নামঘৰ চৌহদত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে ৰোপণ কৰি থৈ যোৱা নিমগছৰ তলত খন্তেক জিৰণি লৈ স্মৃতিৰ ৰোমন্থন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা 9:30 বজাৰ পৰা কন্যাকা বহুমুখী পামখন পৰিদৰ্শন কৰি গৰু মহ ছাগলী আদিকে ধৰি বিভিন্ন ফাৰ্মসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে নদুৱাৰ সমষ্টিৰ ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ পৰিদৰ্শন কৰে জিয়া ভৰলীৰ পাৰৰ কন্যাকাৰ বুকু মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষি পামখন পৰিদৰ্শন কৰাৰ লগতে কন্যাকাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কন্যাকা বহুমুখী পামত সভা সমিতি অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা এটি বিশাল সভা ভৱনৰো উদ্বোধন কৰে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰিহাটৰ চকীঘাটত অসম চৰকাৰে 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আইন মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰে বিধায়ক পৃথ্বীৰাজ ৰাভা কৃষ্ণ কমল তাঁতী গণেশ লিম্বু প্ৰমোদ বৰঠাকুৰ পদ্ম হাজৰিকা আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে দিনৰ 1 বজাত জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয়ৰ এনচিচি কেডাৰসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতেই মহাবিদ্যালয়খনত ইণ্টিগ্ৰেটেড বিএড কলেজ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৰ্স হ'ব তাৰ কাৰণে আমি এখন কমিটি বনাইছো যিখন কমিটিত জেএনইউৰ ভাইচ চেঞ্চেলৰ আছে যিখন কমিটিত নালন্দা বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ আছে আৰু যিখন কমিটিত গুৱাহাটী আইআইটিৰ ডাইৰেক্টৰ আছে আমি ইয়াক এখন নতুন দিনৰ ইউনিভাৰ্চিটি কৰিব খুজিছো যাক ইণ্ডাষ্ট্ৰী ফৰ্থ ৰিভলিউচন বুলি কয় চতুৰ্থ উদ্যোগ বিপ্লৱৰ উপযোগী হ'ব পৰাকৈ অসমীয়া ল'ৰাক আমি কেনেকৈ নিৰ্মাণ কৰিম আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্নিং এআৰ 3D টেকনলজি এইবিলাক যিবিলাক নতুন নতুন বিষয় এই বিষয়বিলাকৰ ওপৰত আমি ইয়াতে কোৰ্স আৰম্ভ কৰিব খুজিছো যাতে এখন প্ৰযুক্তিৰ শীৰ্ষত উপস্থিত হ'ব পাৰে আৰু তাৰ কাৰণে ডাঙৰ টিম এটাই কাম কৰি আছে এইবাৰ বিধানসভাত বিশ্ববিদ্যালয়ৰ আইন গৃহীত হ'ব টকা পইচাও গৃহীত হ'ব মাটি বাৰীও আমি অহা এমাহৰ ভিতৰত ফাইনেলাইজ কৰিব খুজিছো আৰু সুন্দৰ এখন বিশ্ববিদ্যালয় আমি অসমৰ ৰাইজক উপহাৰ দিব খুজিছো এখন সময় লাগিব ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট চকীঘাটতে হ'ব 350 বিঘা মাটি ইয়াত আমি যে 1000 বিঘা ৰাখিছিলো তাৰ 350 বিঘা মাটি আমি আবণ্টন দিছো অহা কালি কেইবাজনো অৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ডেফিনেটলি 2-4 জন ৰাজনৈতিক ব্যক্তিও যোগদান কৰিব কিন্তু ৰাজনৈতিক ব্যক্তিৰ লগে লগে যিসকল সামাজিক সংস্থা আইন চাৰ্টাৰ্ড একাউণ্টেণ্ট ডক্টৰ ইঞ্জিনিয়াৰ এই ধৰণৰ লোকসকলক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাবলৈ আমি এটা প্ৰচেষ্টা লৈছো যাতে দলটোৱে দলৰ মঞ্চৰ পৰাই অসমৰ বিকাশত অৰিহণা যোগাব পাৰে পলিটিক্যাল মানুহ ডেফিনেটলি জয়েন কৰিব কিন্তু আমি নন পলিটিক্যাল মানুহ বা আজিলৈকে নন পলিটিক্যাল হৈ থকা মানুহক আমি আমাৰ দলত বেছিকৈ যোগদান কৰাব খুজিছো আৰু তাৰ কাৰণে আমাৰ এটা প্ৰক্ৰিয়া চলি আছে আৰু গোটেই পূৰ্ব ভাৰততে এই যোগদানৰ প্ৰক্ৰিয়াটো চোৱাৰ বাবে মোক দায়িত্ব দিছিলে সেইকাৰণে বেংগল উৰিষ্যা বিহাৰ সকলো ৰাজ্যতে আমি নন পলিটিক্যাল মানুহক যোগদানৰ ওপৰত বেছিকৈ গুৰুত্ব দিছো এটোলৈ মোক আজি খুদিব নালাগে এটোলৈ দিল্লীত গোটেই জাৰ্নেলিষ্ট বিলাকে আমাৰ ডাঙৰ নেতাসকলক খুদি আছে স্যাৰ তেজপুৰৰ ষ্টেডিয়াম আৰু পল ফিল্ডৰ কামটো স্যাৰ এতিয়াও বাকি আছে মই চাই হৈ যাব আজি মই ৰাতি তেজপুৰত থাকিম তেতিয়া মই গোটেইকেইটা ৰিভিউ কৰিম ৰাতিপুৱা
কন্যকাৰ বিভিন্ন প্ৰকল্পৰ বুজ ললোঁ, প্ৰকৃতিৰ মাজত পদ্মদাৰ লগত একেলগে ঘূৰিলোঁ, গছৰ পৰা ছিঙি বগৰী খালোঁ, অসমীয়া জা জলপানেৰে ব্ৰেকফাষ্ট কৰিলোঁ। বহুত দিনৰ মূৰত ভাল পোৱা এটা পালোঁ। 8 বছৰ পূৰ্বে ৰোৱা গছপুলি তলত আপুনি আজি গছপুলিৰ মহানিমৰ গছপুলি এডাল 2016 চনতে মই ৰুইছিলোঁ। এতিয়া লহপহকৈ ডাঙৰ হৈছে। নিম গছডালৰ লগতো ফটো উঠিলোঁ। হৈ যাওক পিছত কম। অংকিতা দত্ত বিস্মিতা গগৈ বিজেপিলৈ আগমন। অহা 28 তাৰিখে কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিব। কোন কোন যোগদান কৰিব তালিকাখন মোৰ হাতত নাই, কিন্তু 28 তাৰিখেও যোগদান কৰিব আৰু ফেব্ৰুৱাৰী মাহতো যথেষ্ট ব্যক্তিয়ে যোগদান কৰিব। কিন্তু আমি ৰাজনৈতিক ব্যক্তিতকৈ অৰাজনৈতিক ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। হ'ব, মোৰ চিকিৎসা হৈ যাব, চিন্তা কৰিব নালাগে। আমাৰ চিকিৎসা মানে ইলেকশ্যন, ঠিক আছে? গতিকে যোনে বক্সত বেছি ভোট পাব তাৰমানে সিয়ে সুস্থ হৈ আছে, বুজি পালে? ৰাহুল গান্ধী ডুপ্লিকেটৰ মইতো এনে কথা নকওঁ। গতিকে ডুপ্লিকেটৰ নাম কেনেকৈ কি হৈছিল গোটেইখিনি উইথ ডিটেইল আপোনালোকক মই দি দিম। এইকেইটা দিন 2টা দিন ৰখি লওক। মই অলপমান অহা কালি ডিব্ৰুগড় আছোঁ, পৰহি আৰু এটা বাহিৰত আছোঁ। ঘূৰি ফুৰি গুৱাহাটীত গৈ ধুনীয়াকৈ ডুপ্লিকেটৰ নামে ধামে মই দি দিম। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।